ৰাষ্ট্ৰীয় ছিনিয়ৰ মিক্স নেটবল চেম্পিয়নশ্বিপ 2024-25 কৰ্ণাটকলৈ ৰাওনা অসম দল। নেটবল এছ'চিয়েশ্যন অৱ আছামৰ শুভেচ্ছা। অহা 1 পৰা 4 অক্টোবৰলৈ কৰ্ণাটকত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ছিনিয়ৰ মিক্স নেটবল চেম্পিয়নশ্বিপ 2024-25। নেটবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ তত্বাৱধানত তথা এমেচাৰ নেটবল এছ'চিয়েশ্যন অৱ কৰ্ণাটকৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নেটবল এছ'চিয়েশ্যন অৱ আছামৰ অধীনৰ এটা দলে কৰ্ণাটক অভিমুখে ৰাওনা হৈছে। অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া মিক্স নেটবল দলটোত স্থান লাভ কৰিছে ক্ৰমে অংকিতা চেতিয়া, প্ৰেৰণা গগৈ, পূজা কৰ্মকাৰ, পাপিয়া ডেকা, ৰীমাশ্ৰী মৰাণ, ৰমেন শইকীয়া, খানেশ্বৰ বড়ো, পল্লৱ নাৰায়ণ ফুকন, বিদ্যুৎ বিকাশ গগৈ, মনদীপ গোহাঁই আৰু সৈয়দ ৰমিজুৰ ৰহমান। অসম দলটোৰ প্ৰশিক্ষক ৰূপে আছে দীপু ডেকা আৰু মেনেজাৰ হিচাপে দায়িত্ব পালন কৰিছে বিনোদ কুমাৰ কানুৱে। দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে নেটবল এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি অমিত বাগাৰা আৰু সম্পাদক বিৰজুৰামে। ক্ৰীড়া অনুৰাগীৰ আশা ৰাষ্ট্ৰীয় ছিনিয়ৰ মিক্স নেটবল চেম্পিয়নশ্বিপত অপ্ৰতিৰোধ্য হওক অসমৰ খেলুৱৈ। পদক জয়েৰে অসমক কৰক গৌৰৱৰ ভাগিদাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, গুগল স্পৰ্টছ এনি।